নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 16 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তে জনাই আছো দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ দল ত্যাগ কৰিছে এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভূপেন বৰাই বিজেপিত যোগদান, এটা ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত এবাৰ মুখ্য আঘাত। কংগ্ৰেছ দল ত্যাগ কৰিছে এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। কেৱল সিমানেই নহয়, মল্লিকাৰ্জুন খড়গে ৰাহুল গান্ধীলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই। 20 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা এপিচিচিৰ প্ৰাক্তন সভাপতিগৰাকীৰ। সমাগত নিৰ্বাচন, তাৰ পূৰ্বে মুখ্য আঘাত কংগ্ৰেছত। প্ৰাক্তন সভাপতি ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিছে। ভূপেন বৰাই ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খড়গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। শেহতীয়া বিৰোধী ঐক্যৰ আসন বুজাবুজিক লৈ আলোচনা কৰিবলৈ ভূপেন বৰাক দিয়া হৈছিল দায়িত্ব, কিন্তু পৰৱৰ্তী সময়ত ৰকিবুল হুছেইনকো এই দায়িত্ব দিয়াত ক্ষুণ্ণ হৈ পৰিছে ভূপেন বৰা। লগতে গৌৰৱ গগৈ পাকিস্তান লিংক বিষয়টো সন্দৰ্ভতো অসন্তুষ্ট হৈ পৰিছিল এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰা। এনেবোৰ কাৰণতে ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰা বুলি জানিব পৰা গৈছে। তদুপৰি অসম কংগ্ৰেছ ৰকিবুল হুছেইনে চলোৱা এই বুলি অভিযোগ উত্থাপন কৰিছে ভূপেন বৰাই। কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতে এক চেণ্ডেলৰ পৰা নিজৰ কংগ্ৰেছৰ পদবী ডিলিট কৰে নেতাগৰাকীয়ে। 2006 চনৰ পৰা 16 চনলৈ বিপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা। দল ত্যাগ কৰি ভূপেন বৰাই কয় যে স্বাভিমানী অসমীয়া হিচাপে মই কংগ্ৰেছত থাকিব নোৱাৰো। ইফালে ভূপেন বৰাই কৈছে যে 32 বছৰ দল কৰিলো, মোৰ কথাৰ কোনো গুৰুত্ব নোহোৱাৰ বাবেই এই পদত্যাগ কৰিছো। পৰিয়ালৰ সৈতে কথা পাতি মোৰ সিদ্ধান্ত জনাম, এই মন্তব্য কৰিছে ভূপেন বৰাই। ভূপেন বৰাই পদত্যাগ কৰাৰ পাছতে মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভূপেন বৰাই বিজেপিত যোগদান কৰিব আৰু তাৰ পাছতে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কৈছে যে ভূপেন বৰা কংগ্ৰেছৰ সভাপতি হৈ থাকোঁতেই মোক যিমান গালি খপনি পাৰিছিল সেইটো লৈ মোৰ কোনো অসুবিধা নাই, কাৰণ অমৃত যেতিয়া মন্থন হৈছিল শিৱইটো বিষে পান কৰিছিল, গতিকে এনেকুৱা বিষ মই পি থাকো। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 2029 আগতে প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব। 2027 দেৱব্ৰত শইকীয়া বিজেপিত যোগদান কৰিব, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত যোগ দিব প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া। এটা ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ। নিৰ্বাচন হৰাৰ পিছতো দেৱব্ৰত শইকীয়াক লৈ অনা হ'ব বিজেপিলৈ। গুৰুত্বপূৰ্ণ খবৰ। ভূপেন বৰাৰ পিছত আন এক ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈয়ে ত্যাগ কৰিব কংগ্ৰেছ। ভূপেন বৰাৰ দল ত্যাগক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ভূপেন বৰাক সাক্ষাৎ কৰিম। ইতিমধ্যে ভূপেন বৰাৰ কাৰণে খোলা আছে বিজেপিৰ দুৱাৰ। বিজেপি দলৰ পৰা বিধায়ক কৰাৰো চেষ্টা কৰিম ভূপেন বৰাক লৈ পুনৰবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ নিচিনা মিছলীয়া মানুহৰ পাল্লাত নপৰিব। প্ৰয়োজনত মই ভূপেন বৰাক দিম ৰাইজৰ দলৰ সভাপতিৰ পদ, এই মন্তব্য কৰিছে অখিল গগৈয়ে। ভূপেন বৰাৰ বাসগৃহলৈ গৈ এই মন্তব্য বিধায়ক অখিল গগৈ। আন এটা খবৰ হৈছে এগৰাকী সন্মানীয় সতীৰ্থ মোৰ ভাই ভূপেন বৰা। ভূপেনে অপ্ৰত্যাশিতভাৱেই পদত্যাগ কৰিছে। অসন্তুষ্ট যদি হৈছে মই বুজাবলৈ আহিছো আৰু আকৌ এবাৰ ভাবিবলৈ অনুৰোধ জনাইছো। ভূপেন বৰাই পদত্যাগ পত্ৰ দাখিল কৰাক লৈ এবাৰ মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা দাবীক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদগৰাকীয়ে।
ইফালে ভূপেন বৰাৰ পদত্যাগক লৈ প্ৰতিক্ৰিয়া বিধায়ক শ্বেৰমান আলী আহমেদৰ। শ্বেৰমান আলী আহমেদে কৈছে যে ৰকিবুল নামৰ শয়তানৰ পৰা পৰিত্ৰাণ পালে কংগ্ৰেছৰ বাবে মহামংগল। ৰকিবুল নামৰ শয়তানৰ পৰা পৰিত্ৰাণ পালে কংগ্ৰেছৰ বাবে হ'ব মংগল। ভূপেন বৰাৰ পদত্যাগক লৈ প্ৰতিক্ৰিয়া বিধায়ক শ্বেৰমান আলী আহমেদৰ। ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰাক লৈ মন্তব্য কৰিছে এবাৰ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কৈছে যে মই নাভাবো ভূপেন দাই এনেধৰণৰ সিদ্ধান্ত ল'ব বুলি। এইখিনি মুহূৰ্তত দলৰ লাখ লাখ কৰ্মীৰ মুখলৈ চাই এই সিদ্ধান্ত নল'ব বুলি মই বিশ্বাসী। ভূপেন দা এজন জ্যেষ্ঠ নেতা, সেয়েহে খবৰটো পায়ে মই তেখেতৰ ঘৰলৈ আহিছো। ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰাক লৈ মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। ইফালে ভূপেন বৰা এজন শক্তিশালী নেতা, মন্তব্য ৰকিবুল হুছেইনৰ। তেওঁৰ প্ৰয়োজন আছে আমাৰ, কি বেয়া পাইছে চাই তেওঁক ৰাখিম। ভূপেন বৰা এজন শক্তিশালী নেতা, তেওঁৰ প্ৰয়োজন আছে আমাৰ, কি বেয়া পাইছে চাই তেওঁক ৰাখিম। ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰকিবুল হুছেইনৰ। সন্ধিয়াৰ পৰৱৰ্তী খবৰ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই জনা উচিত যে ভিক্টৰ দাস হনুমান হয়, জুবিন গাৰ্গৰ এগৰাকী ভক্ত হয় ভিক্টৰ দাস। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। সৰু ল'ৰা ছোৱালীৰ পৰা বুঢ়া মানুহলৈকে জানে মই দেশদ্ৰোহী নহয়। এই মন্তব্য কৰিছে ভিক্টৰ দাসে। মই জুবিন গাৰ্গ ভক্ত, মই হনুমান হয়। কলি যুগৰ ভগৱান শ্ৰী ৰাম হয় জুবিন গাৰ্গ। কলি যুগৰ ভগৱান শ্ৰীৰাম হয় জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মই ভক্ত, মই হনুমান। এই মন্তব্য কৰিছে ভিক্টৰ দাসে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক ভালদৰে জনা উচিত, কেন্দ্ৰীয় চৰকাৰে অসমক একো দিয়া নাই। লাচিত ঘাট মৰাণত চাৰ্কাছ দেখুৱাই আছে বিজেপি চৰকাৰে। আজিৰ তাৰিখত অসমৰ ৰাইজে সকলো বুজি পাইছে, বৰ্তমান হিটলাৰৰ শাসন চলাই আছে এইখন চৰকাৰে। ভিক্টৰ দাস আজি জুবিন গাৰ্গৰ বাবে কাৰাৰুদ্ধ হৈ আছে। এই মন্তব্য কৰিছে ভিক্টৰ দাসে। জুবিন ক্ষেত্ৰ আজি অৱহেলিত হৈ আছে। মুখ্যমন্ত্ৰী কটাক্ষ কৰি এইদৰে মন্তব্য কৰিছে কাৰাবন্দী হৈ থকা ভিক্টৰ দাস। বিজেপিত যোগদান কৰিব ভূপেন বৰাই। দৌৰ মাৰি ভূপেন বৰাৰ ঘৰ পালেগৈ এইবাৰ গৌৰৱ গগৈয়ে। ডাঙৰ খবৰ, বিজেপিত যোগদান কৰিব ভূপেন বৰাই। গ্ৰীণ সিগনেল দিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ। যিপেনে দল ত্যাগৰ পাছতে ভূপেন বৰাৰ ঘৰ পাইছেগৈ কংগ্ৰেছ নেতৃত্বই। ভূপেন বৰাক ৰখাবলৈ প্ৰদেশ কংগ্ৰেছৰ হাই ভোল্টেজ বৈঠক। ভূপেন বৰাৰ বাসগৃহত এইবাৰ উপস্থিত হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক। কি সিদ্ধান্ত ল'ব ভূপেন বৰাই তাক লৈ চিন্তিত হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ অফাৰ ল'বনে কংগ্ৰেছতে থাকিব ভূপেন বৰা, তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। বিজেপিত যোগদান কৰিব পাৰে ভূপেন বৰাই। কংগ্ৰেছতে আৰম্ভ হৈছে ধাৰাবাহিক খহনীয়া। নিৰ্বাচনৰ পূৰ্বে বিধ্বস্ত হৈ পৰিব কংগ্ৰেছ। ব্ৰেকিং নিউজ। ভূপেন বৰাৰ লগতে দল এৰিব 7 গৰাকী বিধায়কে। পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ পুৰকায়স্থ, বসন্ত দাস মঙ্গলদৈৰ বিধায়ক। ইফালে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী, বিধায়ক সিদ্দিক আহমেদ, আব্দুল ৰহিম আহমেদ বৰপেটাৰ বিধায়ক, কশীকান্ত দাসে আদি কৰি কংগ্ৰেছ ত্যাগ। সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ। এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। আজিও কান্দি আছে দেশৰ জনতাই। আজি আকৌ জুবিন গাৰ্গৰ মৃত্যুৰ শুনানি আহিব পাৰে। ডাঙৰ খবৰ, এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। আজি পুনৰ সেশন আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। অভিযুক্ত সিদ্ধাৰ্থ শ্যামকানুলৈ আহিব পাৰে ডাঙৰ খবৰ।
শ্যামকানু মহন্তৰ অধিবক্তাই দাখিল কৰা আবেদনৰ হ'ব শুনানি। সিদ্ধাৰ্থৰ মহাবীৰ একুৱা বটলিং কোম্পানীক লৈ দাখিল কৰা আবেদনৰ শুনানি। এটা ব্ৰেকিং নিউজ, SIT-য়ে সিদ্ধাৰ্থৰ ফ্লেট জব্দৰ বাবে কৰা আবেদনক লৈ হ'ব শুনানি। আনকি বহুকেইটা বিষয়ত শুনানি হ'ব সত্ৰ ন্যায়াধীশ আদালতত। শুনানি লেহেমীয়া হোৱাক লৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ লগতে ভগ্নী পামী বৰঠাকুৰৰ ক্ষোভ। ইয়াৰ পূৰ্বে 13 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল শুনানি। আজি পুনৰ ছেছন আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত হ'ব। খবৰ হৈছে AIUDF-এ শেষ ভৰসা। এইবাৰ শ কংগ্ৰেছী AIUDF-ত যোগদান। এটা ডাঙৰ খবৰ, নামনি অসমৰ শক্তি বৃদ্ধি পাইছে AIUDF-ৰ। কংগ্ৰেছৰ ওপৰত শেষ ভৰসা। কংগ্ৰেছৰ ওপৰত ভৰসা নাই এইবাৰ শ মুছলমানৰ। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত কংগ্ৰেছৰ বিশাল জনসভা। কংগ্ৰেছ এৰি শ লোকে যোগ দিলে AIUDF-ত। লোকে লোকাৰণ্য হৈ পৰিছে পাকা বেতবাৰী সমষ্টি। কংগ্ৰেছৰ প্ৰতি তীব্ৰ অসন্তুষ্ট শ সংখ্যালঘু লোক। AIUDF-ৰ নেত্ৰী মীনাক্ষী ৰহমানৰ উপস্থিতিত সভা অনুষ্ঠিত হৈছে। নামনি অসমত শক্তিশালী ৰূপত এইবাৰ AIUDF। পৰৱৰ্তী খবৰটো হৈছে সাৱধান হওক বেদখলকাৰী। এইবাৰ 5 লাখ বিঘা মাটি উচ্ছেদ চলাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। 5 লাখ বিঘা মাটিত চলিব প্ৰশাসনৰ বুলডোজাৰ। এটা বিগ ব্ৰেকিং নিউজ। 5 লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অহা 5 বছৰত 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই, ক্ষমা নাই নীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। মোক ভয় খুৱাই কোনো লাভ নাই, মই কাৰোলৈ ভয় নকৰো। যোৱা 5 বছৰত মই 1.5 লাখ বিঘা ভূমিত উচ্ছেদ কৰিলো। এইবাৰ বেদখলকাৰীৰ বিৰুদ্ধে গৰ্জন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে ৰংঘৰৰ বাকৰিত বিতৰ্কিত মন্তব্য কৰা ৰফিকুল ইছলামক শিৱসাগৰ থানাত হাজিৰ। এটা ডাঙৰ খবৰ, খিলঞ্জীয়াক ভাবুকি দিয়া ৰফিকুল ইছলামক শিৱসাগৰ থানাত হাজিৰ। ৰংঘৰৰ বাকৰিত অসমীয়া বিৰোধী মন্তব্য কৰিছিল ৰফিকুলে। দেওবাৰে কলগছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰফিকুল ইছলামক। ৰফিকুল ইছলামৰ বিৰুদ্ধে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছিল কেইবাটাও জাতীয় সংগঠনে। আৰু তাৰ পিছতেই আজি থানাত হাজিৰ কৰোৱা হৈছে ৰফিকুল ইছলামক। খবৰ হৈছে দল ত্যাগৰ পাছতে ভূপেন বৰাই প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভূপেন বৰাই কৈছে যে মই পদত্যাগ কৰাটো একেবাৰে সত্য। স্বাভিমানৰ প্ৰশ্ন অহাৰ বাবে এই সিদ্ধান্ত লৈছো। দল যিদৰে পৰিচালিত হৈছে সেয়া কেন্দ্ৰীয় নেতৃত্বক জনাইছো। মই ৰাজনীতিৰ পৰা নস্যাৎ হোৱা নাই মন্তব্য কৰিছে ভূপেন বৰাই। দলৰ ভৱিষ্যতক লৈ চিন্তিত হৈ এই সিদ্ধান্ত লৈছো। এতিয়ালৈকে মোক কোনো দলে যোগদান সন্দৰ্ভত প্ৰস্তাৱ দিয়া নাই। যেতিয়ালৈকে দলত যোগদানৰ চিন্তা চৰ্চা কৰিম, যেতিয়াই চিন্তা কৰিম আপোনালোকক আগতীয়াকৈ জনাম। দল ত্যাগৰ পাছতেই মুখ খুলিছে ভূপেন বৰাই। আন এটা খবৰ হৈছে পঞ্চদশ অসম বিধানসভাৰ অন্তিম বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ বাহিৰত AIUDF-ৰ প্ৰতিবাদ। ভিন্ন দাবীৰে এবাৰ AIUDF-ৰ বিধায়কে সদনৰ বাহিৰত সাব্যস্ত কৰিছে প্ৰতিবাদ। আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন উচ্চ ন্যায়ালয়লৈ স্থানান্তৰৰ নিৰ্দেশ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঘৃণাৰ ভাষ্য প্ৰদানৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আজি দেশৰ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগুচি আৰু ন্যায়াধীশ বিপুল পাঞ্চুলিৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি স্পষ্ট কৰি দিয়ে যে আবেদনকাৰীসকলে পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ অহাৰ পৰিৱৰ্তে সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ
দ্বাৰস্থ হোৱা উচিত। ন্যায়ালয়ে কয় যে দেশৰ সাংবিধানিক ব্যৱস্থাৰ প্ৰতি সকলোৰে সন্মান থকা উচিত আৰু এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ ওপৰত আস্থা ৰখাটো প্ৰয়োজন। আজিৰ এই শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰি কৈছে যে বৰ্তমান দেশত এক বিশেষ ধৰণৰ প্ৰৱণতা দেখা গৈছে, য'ত যিকোনো বিষয়তে পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ দাপনি মেলা হয়। বিশেষকৈ নিৰ্বাচনৰ সময়ত সময় সমাগত হলে উচ্চতম ন্যায়ালয়ক ৰাজনৈতিক যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ চেষ্টা হয় বুলিও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে। আদালতৰ মতে উচ্চ ন্যায়ালয়সমূহক অৱজ্ঞা কৰি পোনপটীয়াকৈ ইয়ালৈ অহাটোৱে ন্যায়িক ব্যৱস্থাটোৰ দুৰ্বল কৰিব পাৰে। সেয়ে উচ্চ ন্যায়ালয়ৰ গুৰুত্ব আৰু ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি আবেদনকাৰীসকলক গুৱাহাটী উচ্চ ন্যায়ালয় যাবলৈ নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে ইৰাণ আৰু আমেৰিকাৰ মাজত তীব্ৰ যুদ্ধৰ সম্ভাৱনা। মধ্যপ্ৰাচ্যলৈ ৰাওনা হল আমেৰিকাৰ শক্তিশালী যুদ্ধ জাহাজ। ইৰাণ আৰু আমেৰিকাৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা উত্তেজনাৰ এতিয়া চৰম পৰ্যায়ত উপনীত হৈছে। শেহতীয়া তথ্য অনুসৰি যিকোনো মুহূৰ্ততে দুয়োখন দেশৰ মাজত যুদ্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। আমেৰিকাৰ যুদ্ধ জাহাজে ইতিমধ্যে ইৰাণ অভিমুখে যাত্ৰা কৰিছে বুলি জানিব পৰা গৈছে। এই স্পৰ্শকাতৰ পৰিস্থিতিৰ মাজতে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰাক্তন সহকাৰী সচিব চেৰেণ্ট এ ৱালেণ্ডাৰে এক গুৰুতৰ সতৰ্কবাণী জাৰি কৰিছে। তেওঁৰ মতে যদি কূটনৈতিক আলোচনাৰ জৰিয়তে ইৰাণৰ সৈতে থকা সংঘাত সমাধান নহয়, তেন্তে ৱাশ্বিংটনে সামৰিক শক্তি প্ৰয়োগ কৰিবলৈ কুণ্ঠাবোধো নকৰিব। আজিৰ দিনটোৰ শেহতীয়া খবৰ, কিয়নো পদত্যাগ পত্ৰ ইতিমধ্যে উঠাই লৈছে ভূপেন বৰাই। ডাঙৰ খবৰ, পদত্যাগ পত্ৰ ঘূৰাই ললে ভূপেন বৰাই। ভূপেন বৰাক কাষত লৈ ঘোষণা এইবাৰ জিতেন্দ্ৰ সিঙৰ। গুৰুত্বপূৰ্ণ খবৰ, ৰাহুল গান্ধীৰ সৈতে 15 মিনিট টেলিফোনিক বাৰ্তালাপ ভূপেন বৰাৰ। ৰাহুল গান্ধীৰ সৈতে 15 মিনিট টেলিফোনিক বাৰ্তালাপ কৰিছে ভূপেন বৰাই। আৰু অৱশ্য কাইলৈ পুৱাৰ ভিতৰতে চূড়ান্ত সিদ্ধান্ত ল'ব ভূপেন বৰাই। কি কৰিব, কোন দলত যোগদান কৰিব, কংগ্ৰেছত থাকিবনে বিজেপিত যোগদান কৰিব, তাক লৈ চূড়ান্ত সিদ্ধান্ত ল'ব কাইলৈ পুৱা। কংগ্ৰেছ নেতৃত্বৰ ওচৰত বিচাৰিলে এদিনৰ সময়। কংগ্ৰেছ নেতৃত্বৰ পৰামৰ্শ মই বিবেচনা কৰিম বুলি মন্তব্য কৰিছে ভূপেন বৰাই। ইফালে ভূপেন বৰাৰ নেতৃত্বতে নিৰ্বাচনত আগবাঢ়িব কংগ্ৰেছ, মন্তব্য কৰিছে জিতেন্দ্ৰ সিঙে। কেন্দ্ৰীয় নেতৃত্বই মঞ্জুৰ কৰা নাই পদত্যাগ পত্ৰ ঘূৰাই ললে ভূপেন বৰাই। এবাৰ ভূপেন বৰাক কাষত লৈ এই বৃহৎ ঘোষণা কৰিছে জিতেন্দ্ৰ সিঙে।